বিল পাৰত 2022 মে আৰু 2023 ফেব্ৰুৱাৰী মাৰ্চ আৰু 2023 ছেপ্টেম্বৰ মাহত তিনিবাৰকে প্ৰশাসনে উচ্ছেদ চলাইছিল। এই উচ্ছেদৰ ফলত ঘৰ দুৱাৰ সাজি বসবাস কৰি থকা ৭৭৬টা পৰিয়াল উচ্ছেদ হৈছিল। অৱশ্যে কিছু প্ৰশাসনে চিল কৰি থোৱা আছিল যিবোৰত মানুহৰ কোনো বসতি নাছিল বা খালী মাটি আছিল। সেই অংকটো ধৰিলে অকণমান সংখ্যাটো বেছি হয়, কিন্তু আমি ঘৰ দুৱাৰ সাজি বসবাস কৰি থকা পৰিয়াল অৰ্থাৎ সেই সময়ত তেওঁলোক ইয়াতে আছিলে, থাকিবৰ বেলেগত কোনো জাগা নাই, তেনেকুৱা পৰিয়ালৰ সংখ্যাটোহে আমি কৈছোঁ ৭৭৬টা পৰিয়াল। আৰু মুখ্যমন্ত্ৰী মহোদয়ে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ চলি থকাৰ মাজতে অৰ্থাৎ ২ মাৰ্চ 2023 শিলসাকু বিলপাৰত থকা ১৯খন উন্নয়ন সমিতিৰ সভাপতি সম্পাদকক মাতি নি তেখেতে আলোচনাত মিলিত হৈছিলে। আৰু সেই আলোচনাত মুখ্যমন্ত্ৰী মহোদয়ে কৈছিলে যে যিখিনি পৰিয়াল উচ্ছেদ হ'ল বা আৰু কিছু মাটিৰ আমাৰ প্ৰয়োজন হ'ব, শিলসাকু বিলপাৰত আমি আৰু অকণমান মাটি ল'ম, তেতিয়া আৰু কিছু মানুহ উচ্ছেদ হ'ব। গতিকে এই উচ্ছেদ হোৱা মানুহখিনিক মই সংস্থাপন কৰিম, অৰ্থাৎ তেওঁলোকক মই মাটি দিম আৰু ক্ষতিপূৰণো এটা দিম। আৰু অৱশিষ্ট যিখিনি মাটি থাকি যাব, অৰ্থাৎ যিখিনি পৰিয়াল থাকিব, সেই পৰিয়ালখিনি মই তাতে মাটি পট্টন দিয়াৰ মই ব্যৱস্থা কৰিম। অৰ্থাৎ এতিয়া যিখিনি উচ্ছেদ হ'ল আৰু এইখিনি যিখিনি ঘৰ দুৱাৰ আছে, এইখিনি মুখ্যমন্ত্ৰী মহোদয়ৰ কথাত এইখিনিক তেখেতে মাটি পট্টন ইয়াতে দিয়াৰ তেখেতে আশ্বাস দিছিলে আৰু আমি সেই কথাত অতি আশ্বস্ত হৈছিলোঁ। আৰু আমি তেতিয়াৰ পৰা আমি ১৯খন উন্নয়ন সমিতি লগ লাগি এখন কেন্দ্ৰীয় কমিটি গঠন কৰি এই তিনিটা দাবী লৈ আমি সময়ে সময়ে তেখেতসকলৰ প্ৰশাসনৰ ওচৰলৈ গৈছোঁ। মুখ্যমন্ত্ৰী মহোদয় বা গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী আৰু GMDAৰ চেয়াৰমেন আৰু CEO মহোদয়, তেখেতসকলক আমি সময়ে সময়ে আবেদন নিবেদন জনাইছোঁ। আৰু এতিয়ালৈকে 142খন এই তিনিটা দাবীৰ ওপৰত আমি 142খন মেমৰেণ্ডাম দিছোঁ। আৰু যদিও কালক্ৰমত প্ৰশাসনে ইয়াতে ২ মাৰ্চ 2023 মুখ্যমন্ত্ৰী মহোদয়ৰ সেই মিটিঙৰ তেখেতৰ নিৰ্দেশ মৰ্মে ইয়াতে কিছু খালী মাটি আছিলে, তেনেকুৱা খালী মাটিবিলাক প্ৰশাসনে চিল কৰিছিল। তাতে উচ্ছেদিতসকলক সংস্থাপনৰ কথা আছিলে, যদিও এই 214টা চিল কৰা মাটি পৰ্যায়ক্ৰমে পুনৰ বেদখল হ'ল। যদিও কোনো উন্নয়ন সমিতিয়ে সেইখিনিতে কিছু মানুহক সংস্থাপন কৰিলে, কিন্তু সৰহসংখ্যক অৰ্থাৎ 90% তেনেকুৱা চিল কৰা মাটি তাতে কোনো উচ্ছেদিত সংস্থাপিত নহ'ল। বৰঞ্চ সেইবিলাক মাটিত সেই পূৰ্বৰ মালিকবোৰে তেওঁলোকে চিল খুলি তেওঁলোকে আকৌ তাতে প্ৰৱেশ কৰিলে, ঘৰ দুৱাৰ সাজিলে বা তাৰ কিছু মাটি এতিয়া বেচা কিনাও হ'ল। গতিকে আমি এতিয়া সেইখিনিত আমি লাগি নাথাকি আমাৰ উচ্ছেদিতসকলৰ সংস্থাপনৰ কাৰণে আমি বেলেগ বেলেগ জেগাত আমি তেনেধৰণৰ চৰকাৰী মাটি অৰ্থাৎ সংস্থাপন দিব পৰা মাটি, যিটো নন কে ৰেভিনিউ বা সাধাৰণ চৰকাৰী মাটি, আমি সেইবিলাক বিচাৰি ফুৰিছিলোঁ। আৰু আমাক প্ৰশাসনে বিশেষকৈ GMDAৰ অধ্যক্ষ মহোদয়ে আমাক কৈছিল যে আপোনালোকে যদি তেনেকুৱা মাটি পায়, আপোনালোকে মাটি চাই দিয়ক, মই তাত সংস্থাপন কৰিম, মই তাত আপোনালোকক সেই মাটি মই সংস্থাপন কৰাৰ মই ব্যৱস্থা কৰি দিম। সেই মৰ্মে আমি বেলেগ বেলেগ জেগাত গৈ পেলাই আমি মাটি বিচাৰি আছিলোঁ আৰু আমি এটুকুৰা মাটি পাইছিলোঁ। সেই মৰ্মে আমি এখন তালিকা প্ৰস্তুত কৰাৰ কাৰণে আমি আজিৰ এই সভা আহ্বান কৰি ১৯খন উন্নয়ন সমিতিৰ প্ৰতিনিধি লৈ আমি উচ্ছেদিত ৰাইজৰ এখন তালিকা প্ৰস্তুত কৰি আমি মুখ্যমন্ত্ৰী মহোদয়, গৃহ নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী আৰু GMDAৰ অধ্যক্ষ মহোদয়ক আমি দাখিল কৰিম বুলি আজি সভাখন দিছোঁ। এই সভাৰ জৰিয়তে আমি হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিম। আৰু দ্বিতীয়তে মুখ্যমন্ত্ৰী মহোদয়ে ২ মাৰ্চ 2023 মিটিঙত আমাক আৰু এটা যিটো প্ৰতিশ্ৰুতি দিছিলে, অৱশিষ্ট যিখিনি পৰিয়াল অৰ্থাৎ উচ্ছেদৰ পিছত থাকি যাব বা এতিয়া যিখিনি থাকিলে এখেতসকলক ইয়াতেই মাটি পট্টন দিয়া হ'ব বুলি তেখেতে কৈছিলে। গতিকে আমি সেইটো দাবীও আমি সময়ে সময়ে জনাই আহিছোঁ। গতিকে আজি আমি এই মঞ্চৰ পৰা এই সভাৰ জৰিয়তে আমি প্ৰস্তাৱ মৰ্মে আমাৰ মুখ্যমন্ত্ৰী মহোদয়, গৃহ নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী আৰু GMDAৰ অধ্যক্ষ মহোদয়লৈ আমাৰ সেইটো দাবীও থাকিল যে মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতিশ্ৰুতি মতে আমাৰ এতিয়া অৱশিষ্ট পৰিয়ালসকলক যিসকল ইয়াত থাকি গ'ল, এতিয়াও ঘৰ দুৱাৰ সাজি ইয়াতে বসবাস কৰি আছে, তেখেতসকলক ইয়াতে, তেখেতসকলে আমাৰ এই কোনো খিলঞ্জীয়া মানুহেই, তেখেতসকলক ইয়াতে মাটি পট্টনৰ ব্যৱস্থা কৰক, যাতে ভৱিষ্যতে আকৌ শিলসাকুত আৰু কোনো ধৰণৰ উচ্ছেদ কাৰ্য প্ৰশাসনে নচলায়, যাতে এইখিনি মানুহক ইয়াতে সংস্থাপন কৰে। গতিকে আমাৰ মূল সেই দাবী দুটা। লগতে আৰু এটা আছিলে, মুখ্যমন্ত্ৰী মহোদয়ে ২ মাৰ্চ 2023 কোৱা মতে উচ্ছেদিতসকলক এটা ক্ষতিপূৰণ দিব বুলি কৈছিলে। সেইমতে ক্ষতিপূৰণ প্ৰায় 90% লোকেই পাইছে। কিছু মানুহে এতিয়াও ক্ষতিপূৰণ পাবলৈ বাকী আছে আৰু GMDAত সেই প্ৰচেছ চলি আছে। আমি আশাবাদী সেইখিনি মানুহেও সেই ক্ষতিপূৰণৰ টকা পাব, উপযুক্ত মানুহে পাব।
আৰু পাইছে আৰু গতিকে পাব বাকীখিনিও। কিন্তু আমাৰ মূল দাবী হ'ল দুটা, যে উচ্ছেদিতসকলক অতি সোনকালে তেখেতসকলক সংস্থাপিত কৰা। আমাক প্ৰশাসনে কোৱা মতে আমি মাটি বিচাৰিছোঁ বা তেনেকুৱা মাটি আমি দিছোঁ য'ত সংস্থাপন দিব পৰা যায়। গতিকে আমি দেখুৱাই দিয়া বা আমি যি তালিকা দাখিল কৰিম সেই তালিকাৰ ভিত্তিত যাতে আমাৰ উচ্ছেদিতসকলক তাতে সংস্থাপন কৰে। আৰু দ্বিতীয়তে অৱশিষ্ট পৰিয়ালসমূহক যাতে এই মাটিতে এই ভূমিতেই যাতে তেখেতসকলক স্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰি ইয়াতে যাতে মাটিৰ পট্টন দিয়ে। আমাৰ এই দুটাই প্ৰধান দাবী। আৰু আমি আশাবাদী আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আমাৰ ভৰসা আছে, কাৰণ তেখেতে আমাক 2 মাৰ্চ 2023 যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি মতে আমি চৰকাৰ প্ৰশাসনৰ লগত আছোঁ। যদি মোৰো 2টা ঘৰ ভাঙিছে, আমাৰ ইয়াত প্ৰায় সকলোৱে আমাৰ উচ্ছেদিত, আমি সকলোৱে মুখ্যমন্ত্ৰী মহোদয়ৰ ফালে আমি চাই আছোঁ। তেখেতে অসমত বহু কাম কৰিছে, কেতিয়াও নোহোৱা কাম এইখন চৰকাৰে বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত কৰিছে। আজি গোটেই দেশতে তেখেতৰ নাম হৈছে, গোটেই দেশৰ মানুহে দেখিছে। গতিকে আমি আশাবাদী, আমাৰ এই 67 ঘৰ মানুহক সংস্থাপন কৰা একো ডাঙৰ কথা নহয়। আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৰিব, হয়তো কিছু দেৰি হৈছে। আমি আজি তেখেতক অনুৰোধ কৰিবৰ কাৰণে আজি আমি সভা আহ্বান কৰিছোঁ, যাতে আমাৰ উচ্ছেদিতসকলৰ দুখ বেদনা তেখেতে বুজি পায়, যাতে তেখেতে উপলব্ধি কৰি অতি সোনকালে আমাক সংস্থাপনৰ ব্যৱস্থা কৰে। আমাৰ তেখেতলৈ আহ্বান থাকে। না, তাতে আমি বৰ্তমান আমাৰ ইয়াতে যিখিনি আহিছে বা উন্নয়ন সমিতিসমূহে আমাক যি তালিকা দিব, প্ৰকৃত হিতাধিকাৰী যিসকল, আমি তেখেতসকলৰ তালিকা প্ৰস্তুত কৰি আমি চৰকাৰক দিম। যথেষ্ট মাটি আছে গুৱাহাটীৰ আশে পাশে। অৱশ্যে গুৱাহাটী মহানগৰৰ মাজমজিয়াতে সংস্থাপন কৰিব পৰা একেলগে ইমান মাটি ক'তো নাই। আৰু সেইটো আমি চৰকাৰক আমি আজিলৈকে দাবীও জনোৱা নাই যে গুৱাহাটীৰ মাজমজিয়াতে আমাক মাটি লাগিব। যদিও আমি গুৱাহাটীৰ মাজমজিয়াৰে বাসিন্দা আছিলোঁ, আমি সেইটো কোৱা নাই, কাৰণ অযৌক্তিক কথা ক'লে নহ'ব। আমি গুৱাহাটীৰ আশে পাশে মাটি বিচাৰি আছিলোঁ আৰু তেনেধৰণৰ মাটিৰ আমি সম্ভেদ পাইছোঁ। আৰু যি অঞ্চলত আমি মাটিৰ সম্ভেদ পাইছোঁ তাৰ স্থানীয় মানুহৰ লগতো আমাৰ কথা বতৰা হৈছে। তেখেতসকলেও কোনো বাধা নিদিয়ে, বৰঞ্চ তেখেতসকলে কৈছে এনেকুৱা মানুহ ইয়াতে সংস্থাপিত কৰিলে আমাৰ কোনো ওজৰ আপত্তি নাই, আপোনাসকল আহক চৰকাৰৰ পৰা এইখিনি কৰি আনক। গতিকে আমি যি মাটি পাইছোঁ বা দেখিছোঁ, সেই মাটিত প্ৰশাসনে ইচ্ছা কৰিলে আমাৰ উচ্ছেদ হোৱা সকলো পৰিয়ালকে তাতে সংস্থাপন কৰিব পৰা যাব। গতিকে আমি আশাবাদী। আৰু আপোনাসকলৰ জৰিয়তেও আমি বিশেষকৈ মুখ্যমন্ত্ৰী মহোদয় আৰু গৃহ উন্নয়ন বিভাগৰ মন্ত্ৰী মহোদয়, আমি তেখেতসকলৰ ওপৰত আমাৰ ভৰসা আছে, আস্থা আছে। তেখেতসকলে এইখিনি কাম নিশ্চয়কৈ কৰিব। গতিকে আজি আপোনাসকলৰ জৰিয়তে তেখেতসকললৈ আমাৰ অনুৰোধ থাকিল যে আমাৰ ফালে যাতে আৰু অকণমান অধিক দয়াৰ দৃষ্টিৰে চায় আৰু আমাৰ এই কামখিনি যাতে অতি সোনকালে কৰি দিয়ে।